ৰাতিৰ আকাশত উত্তৰ দিশলৈ চালে আমি সকলোতকৈ উজ্জ্বল তৰা এটা দেখিবলৈ পাওঁ। তাক কোৱা হয় ধ্ৰুৱতৰা। কিন্তু আপুনি জানেনে, এই ধ্ৰুৱতৰা আচলতে কোন আছিল? ই কোনো সাধাৰণ তৰা নহয়, বৰং এজন 5 বছৰীয়া শিশুৰ অটল বিশ্বাস আৰু কঠিন তপস্যাৰ এক অমৰ কাহিনী। আহক আজি জানো পবিত্ৰ শ্ৰীমদ ভাগৱত মহাপুৰাণৰ পৰা ভক্ত ধ্ৰুৱৰ সেই সত্য কাহিনী। প্ৰাচীন কালত উত্তানপাদ নামৰ এজন ৰজা আছিল। তেওঁ দুজনী ৰাণী আছিল, সুনীতি আৰু সুৰুচি। ৰজাই সৰু ৰাণী সুৰুচিক বেছি ভাল পাইছিল। এদিনাখন সৰু ল'ৰা ধ্ৰুৱই দেউতাকৰ কোলাত বহিবলৈ চেষ্টা কৰিছিল, কিন্তু অহংকাৰী মাহীয়েক সুৰুচিয়ে ধ্ৰুৱক হাতত ধৰি টানি কোলাৰ পৰা নমাই দিলে। সুৰুচিয়ে ক'লে, তুমি যদিও ৰজাৰ পুত্ৰ, মোৰ গৰ্ভত তোমাৰ জন্ম হোৱা নাই। গতিকে এই স্থান পাবলৈ হ'লে অৰণ্যলৈ যোৱা আৰু ভগৱান নাৰায়ণক তপস্যা কৰি মোৰ গৰ্ভত জন্ম লোৱাৰ বৰ খুজি লোৱাগৈ। 5 বছৰীয়া শিশু ধ্ৰুৱৰ মনত এই কথাই গভীৰ আঘাত কৰিলে। তেওঁ কান্দি কান্দি নিজৰ জন্মদাত্ৰী মাতৃ সুনীতিৰ ওচৰলৈ গ'ল। মাতৃ সুনীতিয়ে চকু পানী টুকি ক'লে, বোপা, সুৰুচিয়ে ঠিকেই কৈছে। এই সংসাৰত অনাথৰ নাথ কেৱল ভগৱান নাৰায়ণ। তেওঁৰ চৰণ আশ্ৰয় কৰিলে সকলো দুখ দূৰ হয়। মাতৃৰ কথা শুনি ধ্ৰুৱৰ মনত এক দৃঢ় সংকল্পই গঢ় লৈ উঠিল। তেওঁ সেই নিশাই ভগৱানক বিচাৰি ঘৰ এৰি গভীৰ অৰণ্যলৈ যাত্ৰা কৰিলে। বাটত তেওঁক লগ পালে দেৱৰ্ষি নাৰদে। নাৰদে ধ্ৰুৱক পৰীক্ষা কৰিবলৈ ক'লে, বোপা, তুমি এতিয়া নিচেই সৰু। অৰণ্যৰ হিংস্ৰ জন্তু আৰু কষ্ট তুমি সহ্য কৰিব নোৱাৰিবা। ঘৰলৈ উভতি যোৱাগৈ। কিন্তু ধ্ৰুৱ নিজৰ সিদ্ধান্তত অটল আছিল। ধ্ৰুৱৰ এই ব্যাকুলতা দেখি নাৰদ মুনি প্ৰসন্ন হ'ল আৰু তেওঁ এটা মহামন্ত্ৰ দিলে। সেই মন্ত্ৰটো হ'ল, ওম নমো ভগৱতে বাসুদেৱায়। যমুনা নদীৰ পাৰত বহি ধ্ৰুৱই আৰম্ভ কৰিলে পৃথিৱীৰ আটাইতকৈ কঠিন তপস্যা। প্ৰথম অৱস্থাত কেৱল গছৰ পাত আৰু পানী খায় আৰু শেষৰ ফালে কেৱল বায়ু গ্ৰহণ কৰি তেওঁ ভগৱানৰ ধ্যানত মগ্ন হ'ল। শেষৰ মাহত ধ্ৰুৱই এক ভৰিৰে থিয় হৈ আনকি নিজৰ উশাহ-নিশাহ লোৱাও বন্ধ কৰি দিলে। 5 বছৰীয়া শিশু এজনৰ এই কঠোৰ তপস্যাৰ ফলত সমগ্ৰ ত্ৰিলোক কঁপি উঠিল। অৱশেষত ভক্তৰ কাষত হাৰ মানিলে স্বয়ং ভগৱানে। ভগৱান বিষ্ণু চতুৰ্ভুজ ৰূপ ধৰি ধ্ৰুৱৰ সন্মুখত প্ৰকট হ'ল। ভগৱানে তেওঁৰ ঐশ্বৰিক শংখ ধ্ৰুৱৰ কপালত স্পৰ্শ কৰাই দিলে। ভগৱান বিষ্ণুৱে আশীৰ্বাদ দি ক'লে, হে ৰাজকুমাৰ, তোমাৰ ভক্তিত মই পৰম প্ৰসন্ন হৈছো। তুমি সুদীৰ্ঘ কাল
ধৰ্মপূৰ্বভাৱে এই পৃথিৱীত শাসন কৰিবা আৰু শেষত আকাশত এনে এক স্থান লাভ কৰিবা যি স্থান ব্ৰহ্মাণ্ড ধ্বংস হলেও কেতিয়াও ধ্বংস নহয়। ভগৱানৰ বৰদান অনুসৰি ধ্ৰুৱই ধৰ্ম ৰাজ্য শাসন কৰিলে আৰু শেষত আকাশৰ আটাইতকৈ উজ্জ্বল তৰা অৰ্থাৎ ধ্ৰুৱতৰা হৈ অমৰ হৈ ৰল। এই কাহিনীয়ে আমাক শিকায় যে যদি আপোনাৰ লক্ষ্য স্থিৰ আৰু সংকল্প দৃঢ় হয় তেন্তে পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক বাধা দি ৰাখিব নোৱাৰে। যদি কাহিনীটো ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক আৰু এনেকুৱা আৰু আধ্যাত্মিক কাহিনীৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় শ্ৰী কৃষ্ণ।